আহি কেনে মূৰত বন্দুক ধরছে, ধরে কেনে ওলাই আছে, পিছে হাত উপর কর, হাতটো উপর করিছো, পিছে আৰু হাত পিছত বান্ধি দিছে, মুখত প্লাষ্টিক লগাই জোরকে বান্ধি দিছে, সে ওলালে যেতিয়াই মুখত শব্দ করবি গুলি মারি দিম, বহি থাক, চুপচাপ বহি থাক। তাৰপিছত চুপচাপ বহি আছো। বন্দুক দুটা কৈ আছিল, 5 জন। প্ৰথমতে আহি কেনে মোবাইল বিলাক লৈ গৈছে, চব মোবাইল বিলাক লৈ হাত বিলাক বান্ধি দিছে, মুখ বান্ধি দিছে, আৰু কৈছে কথা নকবি, আগতে মুখ বান্ধা নাই, আগতে কৈছে কথা নকবি, চুপচাপ বহি থাক, মূৰত পিস্তল ধরছে, যদি কোনোবাই মুখৰ পৰা মাত ওলাই এতিয়াই মাৰি দিম। কিন্তু হিন্দী কৈছে, হিন্দী ভাষা কৈছে। গোটেইখিনি লৈ গৈছে ছাৰ, সোণা আৰু পইচা লৈ গৈছে, আৰু মেনেজাৰক মাৰছে। চিচি কেমেৰা আছিল, চিচি কেমেৰাটো খুলি দিছে আগতে। কৈছে চিচি কেমেৰাৰ হেৰিটো ক'ত, কেইটা বজাত হ'ব তেতিয়া? এতিয়া 2 ঘণ্টামান আগতে বান্ধি খোলা নাই। পিছত আমাকে তারপরে ভিতৰত সোমাই দি কিনে দরজাবিলাক লক কৰি দিছে, দি কিনে শাটারটো পেলাই থৈ গুচি গৈছে। আহিছিল প্ৰথমতে কাষ্টমাৰ হৈ আহিছে, আহি কেনে কৈছে যে আমাক চেইন দেখুৱা। তাৰপিছত আমি চেইন দেখাই আছো, অহাৰ পিছত আৰু 4 জনে সোমাইছে। সোমাই কেনে তাৰপিছত এই ছোৱালীজনী আছিল, কৈছে কি চাব ছাৰ, লগে লগে দুটা হাতত বন্দুক ওলাইছে, ওলাই কেনে পুৰা তাই মানে দেখাইছে, চবে ওলাই আহা, নহলে কিন্তু এটা হাল্লা চিল্লা কৰিলে তেনে আমি চবকে গুলি মাৰি দিম, এনেকে কৈছে। কৈ কেনে চবকে ওলাইছে, বাহিৰত ওলাই কেনে ইয়াতে গোটেইকেইটাক বহাইছে, বহাই কেনে মুখটো পুৰা চেলো টিপ দি পুৰা বান্ধি, হাতটো পিছফালে লৈ হাতো বান্ধি ৰাখি দিছে। কৈছে এটা তোমালোকক একো নকৰো, তোমালোকে চুপচাপ থাকা, যি যাব কোম্পানীত যাব, তোমালোকৰ একো নাযায়, সব ল'ব দিয়া। কৈ কিনে তাৰপিছত আমি চবেই ইয়াতে মানে আমাৰ ছাৰক মানে মুখত লাঠি মাৰিছে, মাৰাৰ পিছত তাৰপিছত চব লৈ আমাক এই ভিতৰত বন্ধ কৰি ৰাখি দিছিল। কিমান মান সময় আছিল সিহঁতে আধা ঘন্টা 40 মিনিট মান আছিল। সব লৈ গৈছে, একটাও ৰাখা নাই। মাৰিছে মানে আমাৰ ছাৰহঁতক মাৰিছে, হাত ভৰি বান্ধি ৰাখি দিছিল। কাষ্টমাৰ নাছিল, কাষ্টমাৰ হৈয়ে সোমাইছে। কাষ্টমাৰ হৈ সোমাই কেনে কৈছে যে চেইন চাম, হিন্দীত কথা হৈছে। 5 জন বন্দুক আছিল। আহি কেনে কাষ্টমাৰ হৈ আহিছিল, কৈছে চেইন দেখাও। আহি কেনে এজন সোমাইছে চবৰ ফাৰ্ষ্টত, এজন সোমাৰ পিছত কাষ্টমাৰ হৈ আহি কেনে আমিতো কাষ্টমাৰক যেনেকে বিহেভিয়াৰ কৰো, কৈছে কি চাব, কিন্তু দেখা। তাৰপিছত ডাইৰেক্ট 2 জন সোমাই কেনে আমি ইয়াতে ছিলো, ডাইৰেক্ট মোক বন্দুক এনেকে দেখাইছে, দেখাই পেলাই কৈছে যে হাত উঁচা কৰা, বাহিৰত ওলা। গোটেইখিনি বাহিৰত ওলাই আমাক লগে লগে তলত বহিব দিছে, বহাৰ পিছত আমাৰ হাত মুখ গোটেই বান্ধি দিছে। তাৰপিছত আমাৰ ছাৰ বাহিৰত গৈছে, ছাৰ অহাৰ লগে লগে ছাৰক লাঠি মাৰি কেনে, ছাৰক পেলাই কেনে, ছাৰক বান্ধি কেনে চোৰ মাৰি পেলাই, তাৰপিছত চব বস্তু পিনে ওলছে, মোবাইল চবাইল চব লৈ গৈছে। মই সোমাই কিনে আমাক বন্দুক এনেকে দেখাইছে, ওলাক বুলি। তাৰপিছত আমি ওলাই পেলাই আহিছো, তাৰপিছত আমাক এনেকে হাত চাত চব বান্ধি, মুখ চুখ একো লৰবাই পৰা নাই, আৰু আমাক একো কব দিয়া নাই। চব লৈ কেনে তাৰপিছত আৰু লৈ আমাক ভিতৰত লৈ ৰাখিছে, গোটেইকেইটাক ভিতৰত লৈ কেনে লাইট টাইট চব অফ কৰি দিছে, আমাৰ মোবাইল টোবাইল চব লৈ আহিছে। আমি টাইম চাব পৰা নাই কেইটা বজাত হৈছে, অলপ আগতে হৈছে, এনেকা টাইমতে হ'ব। তাৰপিছত আমি ভিতৰত কিছু যাৰ পিছত আমাক লক কৰি কেনে বাহিৰত চবে মোবাইলটো খালি লকাৰৰ ভিতৰত চবৰ কেইটা থৈ, তাৰপিছত ওলাই গুচি গৈছে। চবে কালি কৈছে যে আৱাজ কৰিলে মাৰি দিম বুলি এনেকে কৈছে। পুলিচক খবৰ, আমাৰ গোটেই হাত চাত বান্ধা আছিল। পাছত আমি কোনো ৰকম মোবাইলটো ওলাই বাহিৰত দাদাহঁতক ফোন কৰি আহি পেলাই তাৰপিছত কোনে খবৰ কৰিছে আমি নাজানো। প্ৰথমতে আমি কেছ কাউণ্টাৰত বহি আছো, ছোৱালীকেইটা কাউণ্টাৰত বহি আছে। তেওঁলোক গেটমেনটোক লৈ আহিছে, আহি ডাইৰেক্ট পিষ্টল ধৰিছে। পিষ্টল ধৰি কিনে প্ৰথমত আমাক কৈছে ওলা, নিকলো আছে নিকলো। তো আমি ওলাই আহিছো, তাৰে পৰা ওলাই অহাৰ পিছত আমাৰ যিটো আৰু এজন মোৰ লগৰ আছিলে, সি তলত পলাইছিলে, ইয়াক গুলিয়াব ওলাইছিলে। মই টানি ওলাই লৈছো তাক, মই ইয়াতে কাম কৰো কেচিয়াৰ। তাৰপিছত তাক গুলিয়াব বিচাৰিছিলে, মই কিছু মাত মাৰিয়া হাম নিকাল ৰা উস্কো নিকালকে, আমাক হাতে ভৰি এইবিলাকে দি বান্ধিছে। তাৰপিছত মুখত এই ৰছীটো দি বান্ধিছে, তাৰপিছত মুখত আমাকে প্লাষ্টিকে দি বান্ধি দিছে, বান্ধি দি পিষ্টল ধৰিছে আৰু কৈছে কুছ কৰেগা তো হৰকত কৰেগা তো গলি মাৰ দেগা। 5 জন মানুহ আছিল, 6টা পিষ্টল আছিল। তেওঁলোকে এটা পিৰন পৰিধান কৰি আহিছে, পাঞ্জাবী পাইজামা, সেইটো হ'ল সেউজীয়া কালাৰৰ আছিলে, আৰু চশমা পিন্ধিছে সেই মানুহজন। আৰু এজন শাৰ্ট পিন্ধিছে, জিন্স পেণ্ট পিন্ধিছে, সি চাপদাৰি আছে। আৰু এজনে ওখকে লম্বা, সি শাৰ্ট পেণ্ট পিন্ধিছে, হেলমেট লগাই লৈছে।
আৰু এজনে গেটত আছিলে এওঁ হেলমেট পিন্ধিছে আৰু জেকেট পিন্ধিছে অলপ হৃষ্টপুষ্ট মানুহ চব লৈ গৈছে আৰু এজন পাতল পুতল ক্ষীণ সি কলা মাফলাৰ টাইপ যে মাস্ক থাকে সেইটো লগাইছে সেইটো লগাই পিনে চব লৈছে মানি বেগ চানি বেগ চব লৈ গৈছে কাষ্টমাৰ হিচাপে অহা নাই তলত ল'ৰাটোক সুধিছে চেনকো কাহ পাৰে ও কৈছে ওপৰ মে সি লৈ আহিছে অহাৰ পিছত তাক বোলে তাতে ৰাস্তাতে পিষ্টল ধৰিছে পিষ্টল ধৰি আমাক চব কেইটাক তাতে পিষ্টল ধৰিছে ধৰি পিনে আমাৰ ষ্টাফ বাজিছে নগদ 1,25,000 টকা লৈছে নগদ লৈছে শ্বৰুমৰ নাম চেনকো অলংকাৰ কবিডৰ মানে কি মোটামুটি এতিয়া 1:30 বাজিলতো মোটামুটি এটা 12:45 মানত মই বাহিৰত গ'লো এবাৰ চাহ খোৱাৰ কাৰণে সেইকাৰণে মই যাওঁ কাম চাম কৰি অলপ চাহ খোৱাৰ যায় আৰু মোৰ ওচৰতে ৰুমটো হয় মা মানস বেকাৰীৰ ওপৰত তাতে মই ৰুমত অলপ ফ্ৰেছ হ'ব গ'লো ফ্ৰেছ হৈ আমি 10 মিনিট মই আহিছোঁ মই আহি যে দেখোঁ এইখিনি এলেকাত এইখিনি জেগাত মানে গোটেই মোৰ 5জন ছোৱালী ষ্টাফ আছে আৰু ল'ৰা আছে 2জন কেছৰ মানুহ আছে চব হাত বন্ধা আৰু মুখত বান্ধি ৰাখিছে মই আহি সোমাইছোঁ লগালগ এজনে আহি মোক সুধিছে মানে বেয়া এটা গালি দিবলৈ কৈছে তুম কোন হয় মই ভাবিলোঁ কি কিবা যদি বেলেগ চিটুৱেশ্যন হয় মই সেইকাৰণে কৈ দিলোঁ হাম তো ষ্ট'ৰ মেনেজাৰ হে इसको पहले बांधो इसको मार दो এনে কৈছে তাৰপিছত মোক হাতত বান্ধিলে আৰু মোক পুৰা একদম এক লাঠ মাৰিছে ইয়াতে এইবিলাক মোৰ ফাটি গৈছে এইখিনি মাৰিছে লাঠ এটা ইয়াতে মাৰিছে কৈছে ইsko মাৰনা হে এনেকে কৈছে হিন্দীত কৈছে চব হিন্দী ভাষা আৰু এজনে গেটৰ ওচৰত ৰখি চাই আছে মানে কোনোবা আহে নে নাহে আমাকতো এইটো বান্ধি ৰাখাৰ পাছত চব মোবাইল মোৰ লৈ গ'ল মানে বস্তু চব অলৰেডি লোৱা হৈ গৈছে সিহঁতৰ তাৰপিছত আমাৰতো লকাৰত একো নাথাকে কাৰণ ৰাতি আমি লকাৰত ৰাখোঁ ভিতৰত বাহিৰত দিনত ওলাই দিওঁ বস্তুখিনি তাৰপিছত কেছৰ চাবি বিচাৰিলে কেছত আমাৰ বেংকিং কৰাৰ কাৰণে অলপ টকা আছিলে এই বেংকিঙৰ টকাখিনি ল'লে লৈ পেলাই আমাৰ এটা ৰুম আছে লাঞ্চিং ৰুম আছে লাঞ্চ ৰুমত আমাক গোটেইবিলাক লৈ গ'ল চব তাতে বহিব কৈছে আৰু এজন ওখ কৰি মানুহ আছে তেখেতে কৈছে কি কিছু একো মাৰনা হে এনেকৈ কৈছে এনেকৈ কোৱাৰ পিছত হাতত চব পিষ্টল 5জনৰ হাতত পিষ্টল 5জন আহিছিলে চব পিষ্টল মোৰ মূৰত লগাই আছে পিষ্টল চিচি কেমেৰা আছিল আগতে আহি সিহঁতে চিচি কেমেৰা ক'ত আছে সুধিছে নে সেইটো গুলি মাৰেগা মানে ষ্টাফৰ মানুহটো সুধিছে সিটো দেখাই দিব বাধ্য হৈ গ'ল চিচি কেমেৰা আগতে ভাঙি লৈছে সিহঁতে ভাঙি লৈ পেলাই মোটামুটি 10-12 কৰোৰ মান টকাৰ হ'ব চব লৈ গৈছে বেছি হ'ব 10-12 কাৰণে বেছি হ'ব মোটামুটি ভিতৰত আধা ঘণ্টাৰ অলপ কম আছিল আৰু বাহিৰত কোনে যাব যেতিয়া আমাক চব ভিতৰত সোমালে আমাৰতো মুখ পুৰা টাইটকে বান্ধিছে আমি একো কথাও ক'ব নোৱাৰো কৰি পেলাই সিহঁতে চাটাৰখন বন্ধ কৰি লক কৰি থৈ গৈছে এতিয়া আমি খুলিব নোৱাৰো দৰ্জাখনেদি আমি আহিব নোৱাৰো কেনেকৈ আহোঁ আমি কিবা কৰি এনেকৈ সিহঁতৰ লগত চব পিষ্টল আছিলে বেলেগ আমাৰ ডায়মণ্ড আছিলে গ'ল্ড মানে বেংগেল আছিলে আমাৰ টোটেল ষ্টাফ ছোৱালী 5জনী আমাৰ ষ্টাফ আৰু আমাৰ একাউণ্টছৰ ষ্টাফ 2জন এজন গেটমেন ষ্ট'ৰত চব আমি এইখিনি জেগাত আমাক বান্ধি ৰাখিছে গোটেই এই হাতত এইবিলাক এনেকুৱা ৰছী বান্ধিছে আৰু এইবোৰ সিহঁতে বেগ এৰি থৈ গৈছে কেইখনমান বেগ কেইখনমান এৰি থোৱা আছে চব লৈ গৈছে লৈ যোৱাৰ পাছত কৈছে এজনে লাষ্টত গৈ এজনে কৈছে কি কিছু একো মাৰনা হে তাৰপিছত এজনে কৈছে মেনেজাৰ কো উৰা দো এনে কৈছে তেতিয়া মোৰ বহুত ভয় লাগি গৈছে তাৰপিছত আৰু এজন আৰু কৈছে তুম লোক কুছ নেহি কৰেগা এনে কৈবাতো ওলাই গ'লে যেতিয়া চাটাৰখন পেলাইছে আমিতো শব্দ পাইছোঁ চাটাৰখন পেলাইছে আমিতো ওলাবৰ ভয় খাইছোঁ কিবা কৰি আমি ওলাইছোঁ ইফালেদি ওলাইছে চাটাৰখন পেলাইছে এতিয়া আমি কি কৰোঁ মোবাইল চবাইল চব আমাৰ লৈ গ'ল আৰু মোৰ লগত মানি বেগখন আছিল মানি বেগত মোৰ মোটামুটি 10,000 টকা আছিল সেইখিনিও চব লৈ গৈছে সিহঁতে মোৰ ডকুমেণ্টছ আছিল মোৰ কেছটো তাৰে ইয়াৰে কেছ দিছে ইয়াৰ আৰু মোৰ কেছ মোটামুটি একাউণ্ট ষ্টাফে ভালকৈ গম পাব কাৰণ বেংকিঙৰ কাৰণে ৰেডি কৰিছিলতো আৰক্ষী আহিছে আৰু আৰক্ষী আমাৰ কলকাতা তেওঁলোকক ইনফৰ্মেশ্যন কৰা হৈছে আৰু আমাৰ একচুৱেলি ইয়াৰে অনাৰ হ'ল কোকৰাঝাৰৰ তেখেতক ইনফৰ্ম কৰা হৈছে তেখেত আহি আছে এতিয়ালৈকে কেমেৰা আগতে ভাঙি লৈছে সিহঁতে মোৰ মোবাইলত কেমেৰা আছে কিন্তু মোৰ এতিয়া ডিভাইচ অফলাইন দেখাই আছে এয়া চাওক ডিভাইচ অফলাইন দেখাই আছে ডিভাইচটো ভাঙিছে ন হিন্দীত কথা পাতিছে চববিলাকে আৰু মোক মাৰিছোঁ মানে আৰক্ষী অলপ মই যেতিয়া বাহিৰত আমাৰতো মোবাইল চব লৈ গ'ল মোবাইল বিচাৰিলোঁ প্ৰথমতে মোবাইল যেতিয়া চাওঁ যে আমাৰ ভিতৰত মোবাইল থৈ গৈছে লগালগ বাহিৰত মোৰ চিনাকি কিছুমানে ফোন কৰিলোঁ যে আমাক এনেকৈ কৰিছে সিহঁতে যেতিয়া আহিছে বেলেগৰ মানুহ অহাৰ লগতে আৰক্ষীও আহিছে